পৃথিৱীৰ নিয়ম বহুত অদ্ভুত। মৃত লোকক কান্ধত কঢ়িয়াই নিয়াটো মানুহে গুণ বুলি গণ্য কৰে, কিন্তু জীৱিত মানুহক সহায় কৰাৰ আগতে 10 বাৰ চিন্তা কৰে। মানুহে জন্মৰ 2 বছৰ পিছত কথা ক'বলৈ শিকে, কিন্তু ক'ত কি কথা ক'ব লাগে সেইটো জানিবলৈ গোটেই জীৱন লাগি যায়। এই পৃথিৱীত ভাল মানুহবোৰেই আটাইতকৈ বেছি কষ্ট পায়, কাৰণ তেওঁলোকে সকলোকে ঠগিব নোৱাৰে। সকলোৱে কয় প্ৰথম প্ৰেম পাহৰিব নোৱাৰি। কথাবোৰ যদি সঁচা হ'লহেঁতেন তেন্তে মাৰ প্ৰথম প্ৰেম আজি বৃদ্ধাশ্ৰমত স্থান নাপালেহেঁতেন। পৃথিৱীৰ 2জন মানুহক বহুত বেছি ভাল পোৱা উচিত। এজন হ'ল যিগৰাকীয়ে তোমাক জন্ম দিছে, আৰু আনটো হ'ল যাক পাবলৈ তুমি জন্ম হৈছা। চকুপানী তেতিয়াই আহে যেতিয়া কথাবোৰ বুকুত আহি আঘাত কৰে। ভাল মানুহৰ সংস্পৰ্শত থাকা। তোমাৰ বুদ্ধি নাথাকিলেও তেওঁলোকে সময়মতে তোমাক সৎ পৰামৰ্শ দিব, আৰু বেয়া মানুহৰ সংস্পৰ্শত থাকিলে তেওঁলোকে তোমাক আৰু বেয়া বনাই দিব। জীৱনত বিফলতা আহিবই, সেইবাবে জীৱনত কেতিয়াও হাৰ নামানিব। মনত ৰাখিব, প্ৰতিটো অন্ধকাৰ ৰাতিৰ পিছত এটা সুন্দৰ ৰাতিপুৱা আহে। আন কাৰোবাৰ বাবে অপেক্ষা নকৰিবা। তুমি যি পাৰা তাকে কৰা, কিন্তু আনৰ ওপৰত নিৰ্ভৰ নকৰিবা। শিক্ষাই মানুহক 10 বছৰত যি শিকায়, অভিজ্ঞতাই মানুহক 10 মিনিটত তাতকৈ বেছি শিকায়। আপোনাৰ পৰিয়ালক ভাল পাওক, কাৰণ জীৱনৰ আটাইতকৈ বেয়া সময়ত তেওঁলোকে আপোনাৰ কাষত থাকিব আৰু আন কোনো নাথাকিব। এয়াই বাস্তৱ। কিছুমান মানুহে সকলো কৰিব পাৰে, কেৱল নিজৰ খং চম্ভালিব নোৱাৰে। খঙত মুখত যি আহে তাকে কয়, কিন্তু পিছত নিজেই বেছি কষ্ট পায়। শৰীৰত আঘাত পালে মানুহে যিমান কষ্ট পায় তাতকৈ বেছি কষ্ট পায় মনত আঘাত পালে। তুমি যিমান দুখ প্ৰকাশ কৰিবা মানুহে সিমান মজা পাব, আৰু যিমান আনন্দত থাকিবা মানুহ সিমান হিংসাত জ্বলিব। যদি আপুনি সঁচাকৈ কাৰোবাক ভাল পায় তেন্তে তেওঁৰ অতীতৰ কথাবোৰ লৈ খুচৰি নাথাকিব। পাৰিলে আপোনাৰ ভালপোৱা দি তেওঁৰ অতীতৰ কথাবোৰ পাহৰাই দিয়ক। জীৱনত যি বিচাৰে সকলো পাব, মাথো সৎ হওক আৰু কাৰো ক্ষতি নকৰাকৈ আগবাঢ়ি যাওক। পাৰফেক্ট সময় আহিব বুলি ভাবি বহি নাথাকিব। বেয়া সময়বোৰক নিজেই পাৰফেক্ট কৰক, তেতিয়া দেখিব জীৱনত কেতিয়াও কোনো অসুবিধা নহ'ব। সম্পৰ্ক হ'ল এটা মানসিক ৰোগৰ নাম, য'ত সুস্থ মানুহ জড়িত হোৱাৰ পিছত ৰোগী হৈ পৰে, আৰু এটা সময়ত আন কোনো ঔষধে কাম নকৰে। সুখত থাকিলে ভালপোৱা মানুহৰ অভাৱ নহয়, আৰু দুখত থাকিলে নিজৰ চাহটোও কাষত পোৱা নাযায়। দূৰৰ পৰা মানুহক চিনি পোৱাটো সহজ, কিন্তু ভিতৰৰ পৰা চিনি পোৱাটো অতি কঠিন। সকলো আঘাতৰ প্ৰতিশোধ ল'ব নালাগে। কিছুমান আঘাত হাঁহি হাঁহি ভগৱানৰ ওপৰত এৰি দিব লাগে। নিজকে আনৰ লগত তুলনা কৰা বন্ধ কৰক। আপোনাৰ যি আছে তাতেই সন্তুষ্ট হওক, তেতিয়াহে আপুনি সুখী থাকিব পাৰিব। জীৱনত ভালে থাকিব বিচাৰিলে এই 6টা কথা মানি চলক। 1 নম্বৰ, টকা উপাৰ্জন কৰিবলৈ শিকক। 2 নম্বৰ, অতিৰিক্ত মায়া ত্যাগ কৰক। 3 নম্বৰ, অতিৰিক্ত আশা এৰি দিয়ক। 4 নম্বৰ, নিজকে ভাল পাওক। 5 নম্বৰ, অতিমাত্ৰা চিন্তা কৰাৰ পৰা বিৰত থাকক। 6 নম্বৰ, নিজকে সময় দিয়ক। বাস্তৱতা কিমান কঠিন তেতিয়াই বুজি পাব, যেতিয়া বিপদৰ সময়ত অতি ঘনিষ্ঠ মানুহবোৰো আঁতৰি যাব। আপোনাৰ সৰু সৰু ভুলবোৰৰ প্ৰতি সচেতন হওক, কাৰণ এটা সৰু ফুটা এটাই বিশাল জাহাজ ডুবাই পেলাব পাৰে। আৰ্তজনৰ অভাৱ দূৰ কৰিব পাৰি, কিন্তু লোভী মানুহৰ অভাৱ জীৱনতো দূৰ কৰিব নোৱাৰি। জীৱনত কষ্ট দিয়া মানুহ বিচাৰি পাইছোঁ, কিন্তু কষ্ট বুজি পোৱা মানুহ এতিয়াও পোৱা নাই। সময় কাৰো বাবে ৰৈ নাথাকে, গতিকে সময়ৰ লগত নিজকে খাপ খুৱাবলৈ শিকক।